দোকানেতো ওয়াইন শ্বপো হয় কিন্তু ওয়াইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ওয়াইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ ওয়াইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই দিওঁ সক নহলে এমপ্লয়মেন্ট নহব সেইকাৰণে কিন্তু ওয়াইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকি জায়গাত 12টাই থাকিব বাকি ডিব্ৰুগড় শিলচৰ আদিত ওয়াইন শ্বপটো বঢ়াই নিদিওঁ কষ্ট হ'ব কিন্তু গুৱাহাটীতটো 24 ঘণ্টা প্লেন ৰেল আহি থাকে গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম বাকি ওয়াইন শ্বপখিনি যেনেকে আগত আছিল তেনেকে থাকিব ওয়াইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই দোকানেতো ওয়াইন শ্বপো হয় কিন্তু ওয়াইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ওয়াইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ ওয়াইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই দিওঁ সক নহলে এমপ্লয়মেন্ট নহব সেইকাৰণে কিন্তু ওয়াইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকি জায়গাত 12টাই থাকিব বাকি ডিব্ৰুগড় শিলচৰ আদিত ওয়াইন শ্বপটো বঢ়াই নিদিওঁ কষ্ট হ'ব কিন্তু গুৱাহাটীতটো 24 ঘণ্টা প্লেন ৰেল আহি থাকে গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম বাকি ওয়াইন শ্বপখিনি যেনেকে আগত আছিল তেনেকে থাকিব ওয়াইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব সৰকাৰি নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিসিপালিটি কিন্তু বাকি টাউন সমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিসিপালিটি কৰ্পোৰেশন কিন্তু বাকি টাউন সমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব সৰকাৰি নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিসিপালিটি কিন্তু বাকি টাউন সমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিসিপালিটি কৰ্পোৰেশন কিন্তু বাকি টাউন সমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয়
9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব। অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী 29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব। অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ এক সাগৰ সমান বৰঙণি আছে। আমি সকলোৱে জানো যে 1968 চনৰ পৰা 1974 চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল। জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল। 1978 চনৰ 12 মাৰ্চ তাৰিখে অসমৰ 6জন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। তেখেতৰ নেতৃত্বত 10 বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল। 10ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল। চিকিৎসালয়ত গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল। দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছিল। ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে। 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকীত আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ডক্টৰ ৰণোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰজোৰা পৰিকল্পনা প্ৰস্তুত কৰিব যাতে গোলাপ বৰবৰাৰ আদৰ্শক আমি অসমৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ। ইয়াৰ উপৰিও এই বছৰটোৰ ভিতৰতে অসমৰ এখন ৰাজ্যিক শিক্ষানুষ্ঠানত বা আন ৰাজ্যিক এটা অনুষ্ঠানত প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু কেবিনেট সাব কমিটিখনেই এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে। মই সকলো ৰাইজৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিম। বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এই 4টা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিবিষ্ট এটা এক্সপাৰ্ট টিম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এই 4টা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিবিষ্ট এটা এক্সপাৰ্ট টিম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এই 4টা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিবিষ্ট এটা এক্সপাৰ্ট টিম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে। ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলোঁ যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম।
তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয় বিলাকত হ'ব লাগে ইতিমধ্যে আমি এটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব মইতো ভাবো যে আমি যি ধৰণে নেশনেল হাইৱে যোৰহাটৰ পৰা ডিব্ৰুগড়ত বনাই আছো আমি নেশনেল হাইৱেৰ ওপৰতো হেলিকপ্টাৰো ল্যান্ড কৰাম আৰু প্লেনো আমি ল্যান্ড কৰাম এই বছৰটোৰ ভিতৰত আপোনালোকে তেনেকুৱা বহুত পৰিঘটনা অসমত দেখিবলৈ পাব যে অসমৰ ৰাস্তাত এয়াৰ ফোৰ্সৰ ফ্লাইট নামিব অসমৰ ৰাস্তাত হেলিকপ্টাৰ নামিব অসমত সুৰংগ হ'ব আজি কথা কলে মানুহে অলপ বিশ্বাস কৰিব বেয়া পায় কিন্তু দেখি থাকিলে বিশ্বাস কৰি গৈ থাকিব কমতাপুৰ মৰাণ আৰু মটক অটোনমাস কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও এসটি এসসি ওবিসি আৰু এমওবিসি থকা গাঁওসমূহ সন্নিবিষ্ট হ'ব মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেন্ডমেন্ট আনিছো যে যদি কৰবাত 50% কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অটোনমাস কাউন্সিলত সোমাব পাৰে তাৰ ব্যৱস্থা আজি আমি কৰিছো কিন্তু এখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব অন্যান্য জনগোষ্ঠী কাউন্সিলত নুসুমাই মৰাণত মৰাণ মটকত মটক এই ধৰণে আমি ব্যৱস্থা কৰিছো কমতাপুৰ মৰাণ আৰু মটক অটোনমাস কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও এসটি এসসি ওবিসি আৰু এমওবিসি থকা গাঁওসমূহ সন্নিবিষ্ট হ'ব মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেন্ডমেন্ট আনিছো যে যদি কৰবাত 50% কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অটোনমাস কাউন্সিলত সোমাব পাৰে তাৰ ব্যৱস্থা আজি আমি কৰিছো কিন্তু এখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব অন্যান্য জনগোষ্ঠী কাউন্সিলত নুসুমাই মৰাণত মৰাণ মটকত মটক এই ধৰণে আমি ব্যৱস্থা কৰিছো আমাৰ অসমৰ কামৰূপ আৰু বঙাইগাঁও জিলাত দুখন পিআৰএফ আছিল পিআৰএফ মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এখনৰ নাম চৰাইবাহা এখনৰ নাম খোৰাগাঁও এই দুইখনকে আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে আজি কনভাৰ্ট কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ